নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শকসকল লগতে সন্মানীয় সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক শিক্ষয়িত্ৰীসকল 13 চনত আৰু 21 চনত বাদ পৰা শিক্ষকসকল অৰ্থাৎ বঞ্চিত শিক্ষকসকল যিসকল নেকি একেলগে কাম কৰিছিল তেখেতসকলৰ লগৰে কিছুমান টিউটৰ হ'ল আৰু তেখেতসকল বঞ্চিত হ'ল আটাইলৈ মোৰ আন্তৰিক অভিনন্দন শুভেচ্ছা যাচিছোঁ এটা আশা ৰেঙনি আহিছে সেয়া হৈছে যে আমাৰ সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক সংস্থাৰ কাৰ্যকৰী সভাপতি মহোদয় মাননীয় হৰেণ দাস ছাৰে এটা ভিডিঅ'ত এটা কথা উল্লেখ কৰিছে যে এটা আশাৰ ৰেঙনি আহিছে আমাৰ মাননীয় সভাপতি শ্ৰীযুত হৰমোহন বৰাদেৱে শিক্ষামন্ত্ৰীৰ লগত টেলিফোন বাৰ্তা হৈছে যোৱাকালি আৰু শিক্ষামন্ত্ৰী মহোদয়ে আমাৰ কথাখিনি মুখ্যমন্ত্ৰীৰ লগত যি আলোচনাৰ দ্বিতীয়জনী যি আলোচনা এই আলোচনাৰ সম্পৰ্কে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিন্তু শিক্ষামন্ত্ৰীৰ কথাখিনিত কোনো ধৰণৰ নিগেটিভ ভাৱ প্ৰকাশ কৰা নাই 30 তাৰিখৰ পিছত যদি আমি কোনো ধৰণৰ এটা সঁহাৰি নাপাওঁ তেতিয়াহ'লে আমিতো জানুৱাৰী 1 উইকত এটা আমি ভয়ংকৰ আন্দোলন কৰিম সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক সংস্থাৰ সভাপতি সন্মানীয় হৰমোহন বৰা ছাৰে শিক্ষামন্ত্ৰীৰ সৈতে ফোনত বাৰ্তালাপ কৰিছে অৰ্থাৎ বাৰ্তালাপ এইটোৱে যে মুখ্যমন্ত্ৰীৰ সৈতে সংস্থাৰ বিষয়ববীয়াসকলে কথা পাতিব আৰু আলোচনা কৰিব তাৰ কাৰণে এটা মিটিঙৰ ডেট শিক্ষামন্ত্ৰীয়ে কোৱা মতে মুখ্যমন্ত্ৰীয়ে নিগেটিভ এনচাৰ দিয়া নাই পজিটিভ আছে তেখেত এটা তাৰিখ দিব আৰু সেই তাৰিখ মতে নিশ্চয় সংস্থাৰ সৈতে মুখ্যমন্ত্ৰীৰ লগত আলোচনা হ'ব আমাৰ এই সদৌ অসম অপ্ৰাদেশিকৃত যিমান শিক্ষক শিক্ষয়িত্ৰী আছে তেখেতসকলৰ পদ প্ৰাদেশিকৰণ সম্পৰ্কে বিভিন্ন চৰ্ত সম্পৰ্কে আলোচনাত মিলিত হোৱাৰ এটা আশা আছে সংস্থাৰ সভাপতি মহোদয় হৰমোহন বৰা ছাৰ আগতেও কৈছে আৰু আজিও হৰেণ দাস ছাৰেও ক'লে যে যদি এই আলোচনা বিফল হয় তেনেহ'লে আগন্তুক মাহত অৰ্থাৎ 2024 চনৰ জানুৱাৰীৰ প্ৰথম ভাগতেই অৰ্থাৎ প্ৰথম সপ্তাহতেই জংগী আন্দোলন কৰাৰ বাবে প্ৰস্তুত হ'ব লাগিব বুলি সিগনেল দিছে আৰু এইটোও ঠিক আন্দোলন কৰিব লাগিব যদি আলোচনাত মিলিত নহয় বিনা চৰ্তে যদি পদ প্ৰাদেশিকৰণ নহয় তেন্তে নিশ্চয় আন্দোলনৰ প্ৰয়োজন আছে সেয়েহে আমি সকলো শিক্ষক শিক্ষয়িত্ৰী বঞ্চিত অপ্ৰাদেশিকৃত আটাইখিনি হিন্দী শিক্ষক যিমান আছে আটাইখিনিয়ে কিন্তু আমি এতিয়াৰে পৰা সক্ষম হৈ থাকিব লাগিব যাতে আমি আন্দোলন আহ্বান কৰাৰ লগে লগে গৈ উপস্থিত হওঁ আমি জংগী আন্দোলনত ভাগ ল'বলৈ আমি এতিয়াৰ পৰা সাজু হৈ থাকিব লাগিব আৰু আন্দোলন নহ'লে কিন্তু আমি সফল হ'ব নোৱাৰিম এইটো কথাও ঠিক আৰু যদি আলোচনাটো সুকলমে পাৰ হৈ যায় মুখ্যমন্ত্ৰীৰ লগত বা তেখেতে যদি সময় দিয়ে আলোচনাৰ বাবে তেতিয়াহ'লেতো আমাৰ কাৰণে এটা ভাল ফল আহিব নিশ্চয় আৰু যদি আলোচনাত মিলিত নহয় বা সময় নিদিয়ে তেন্তে নিশ্চয়কৈ আমি আন্দোলনত জঁপিয়াই পৰাটো উচিত হ'ব আন এটা অডিঅ' ক্লিপ আপোনালোকক অডিঅ'টো শুনাবলৈ লৈছোঁ সেয়া হৈছে বিশ্বজিৎ চৰকাৰ প্ৰাক্তন সভাপতি অৰ্থাৎ ফালৰি কাটি যোৱা সভাপতি বিশ্বজিৎ চৰকাৰ তেওঁৰ এটা ভাষ্য আছে অডিঅ' আছে তেওঁৰ মতে গোটেই অসমত 50খন মানহে এমই স্কুল আছে এলপি আৰু এমই স্কুল অসমত খুব বেছি এলপি স্কুল আছে জেনুইন 50টা আৰু এমই স্কুল আছে 20টা বা 30টা আৰু সব ভুৱা অসমত হয় সেইটো আপুনি দেখোন চিএমতকৈও ডাঙৰ কথা কৈ দিলে আজি বোলে আৰু হৰমোহন বৰা ছাৰে একো নাজানে তেওঁই গোটেইখিনি বিশ্ব জয় কৰিছে বিশ্বজিতে আচলতে তেওঁৰ কি প্ৰকৃতিৰ মানুহ সিদিনাখন দিছপুৰৰ পৰা যি ভিডিঅ' এটা দেখুৱালে সেইটোতেই গম পাইছোঁ চিফ মিনিষ্টাৰৰ পিছে পিছে গৈ ছাৰ কৈ এনেকৈ মাতিছে আৰু মুখ্যমন্ত্ৰীয়ে চিনিয়েই নাপায় কি নাম বুলি সুধিলে তেখেতক যি ভেঙুচালি মাৰি কথাবিলাক ক'লে তাৰ পৰাই বুজা গৈছে আৰু এটা গুগল মিটৰ তেওঁলোকৰ এটা গুগল মিট হৈছিলে সেই গুগল মিটৰ নিশ্চয় ভিডিঅ'টো মই আগৰ ভিডিঅ' এটাত দিছোঁ তাত কিন্তু এটা সিদ্ধান্তত উপনীত হ'ব পৰা যায় যে তেওঁলোকে এতিয়া আলোচনাপন্থী যিসকল আছে মানে ফেইলাৰ এতিয়া আন্দোলন কৰা প্ৰয়োজন বুলি তেওঁলোকে নিজেই স্বীকাৰ কৰিছে তেওঁ আজিও ফুটনি মাৰি কথা কৈ আছে
ME স্কুল 50খন আছে গোটেই অসমত ঠিকে আছে আপুনি এটা অনশন দি চাওক আন্দোলন কাৰ্যসূচী দি চাওকচোন মিটিং কিয় দিছে 30 তাৰিখে বোলে এটা মিটিং দিছে 30 তাৰিখে দেখা যাব কিমান মানুহ হয় সকলো শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰতি এটা আহ্বান মোৰ তৰফৰ পৰা যে আপোনালোকে বিশ্বজিৎ চৰকাৰৰ পিছে ঘূৰি সময় নষ্ট কৰিলে আপুনি তাৰ কথাত ভুল নাযাব পাৰ্টছেই নাই ব্যক্তিত্ব বলা একোৱেই নাই তাৰ কথা বতৰা ঢং ফং একোৱেই নাই সি আন্দোলন কৰা মানুহো নহয় সংগঠন চলোৱা মানুহো নহয় কেৱল স্বাৰ্থপৰ মানে চান্দা কৰি উঠাই তেওঁক দিব লাগে ভক্ষণ কৰিব তেওঁ সেইটো হ'লে খুব ভাল যি কি নহওক এই বিশ্বজিৎ চৰকাৰৰ কথা কৈ সময় নষ্ট কৰিব নোখোজো মুঠতে আপোনালোকে তাৰ কথাত ভুল নাযাব আমাৰ যি নেতৃত্ব হৰমোহন বৰা ছাৰ এই নেতৃত্বত কিন্তু আমি এখোজ আগবাঢ়ি গৈছোঁ এতিয়া আমি সফলতাৰ দুৱাৰ দলিত গৈছোঁ গতিকে ধৈৰ্য ধৰি এই সংগঠনটোক জীয়াই ৰাখিব লাগিব সবল নেতৃত্ব দিয়া হৰমোহন বৰা ছাৰৰ পিছত আমি থাকিব লাগিব আৰু তেওঁক শক্তি যোগাব লাগিব নিশ্চয় আমাৰ সফলতা আহিব আৰু বিশ্বজিৎ বা অন্য যিমানেই থাকক তেওঁলোকৰ কোনো কাম নাই কিয়নো এই যে সন্থাটো দুফাল হোৱাৰ পিছত কিন্তু ছমাহ গুচি গ'ল সমাজ যোৱাৰ পিছত কি কৰিলে বিশ্বজিৎ চৰকাৰে একো নাই সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী আপোনালোকৰ জ্ঞান আছে বিবেক আছে নিশ্চয়কৈ আপোনালোকে বুজি পায় মোতকৈ বহুত অভিজ্ঞ ব্যক্তি আছে এই সন্থাত নিশ্চয় আপোনালোকে জানে নিজৰ বিবেক বিবেচনাৰে কামবিলাক কৰি যাব আগবাঢ়ি যাব তাৰে কামনা কৰিছোঁ আটাইৰে মংগল হওক সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ আৰু শ্ৰোতা দৰ্শকসকল আটাইলৈ পুনৰ মোৰ আন্তৰিক অভিনন্দন জনাই সকলোৰে সুস্বাস্থ্য কামনা কৰি আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ লগ পাম পৰৱৰ্তী আন এটি ভিডিঅ'ত ধন্যবাদ জয় আই অসম